Hello everyone, ভালনে সকলোৰে ইণ্ডিয়ান পলিটি ইন আছামিজ এই সিৰিজটোৰ লেকচাৰ নম্বৰ 118লৈ আপোনালোকক স্বাগতম জনাইছোঁ। চ' আপোনালোকে যিহেতু জানে যে আমি ইণ্ডিয়ান পলিটিৰ এম লক্ষ্মীকান্ত এই কিতাপখন ডিছকাছ কৰি আছোঁ আৰু এই কিতাপখনৰ আজি আমি চেপ্টাৰ নম্বৰ 22 পাৰ্লিয়ামেণ্ট এই চেপ্টাৰটো ডিছকাছ কৰিম। চ' এই চেপ্টাৰটোৰ আজি আমি পাৰ্ট 18 ডিছকাছ কৰিম। চ' এতিয়ালৈকে যিমানবোৰ ভিডিঅ' আমি ডিছকাছ কৰিছোঁ সব ভিডিঅ'ৰ একচুৱেলি এটা প্লেলিষ্ট বনাই মই ডেছক্ৰিপশ্যনত দি দিছোঁ। প্লিজ এইখিনি আপোনালোকে ফ'ল' কৰিব বিকজ বহুত ধৰণৰ কনচেপচুৱেল ক্লিয়াৰিটি আপোনালোকৰ হৈ যাব আৰু আগলৈ আমি যেনেকৈ আগবাঢ়ি গৈ থাকিম এইবিলাক কনচেপ্ট এজ এ ৰেফাৰেঞ্চ ইউজ হৈ থাকিব। চ' প্ৰত্যেকটো বস্তু আপোনালোকৰ যদি শিকা থাকে ভালকৈ বুজা থাকে যথেষ্ট সহজ পাব ইণ্ডিয়ান পলিটি ছাবজেক্টটো আৰু খুব ইণ্টাৰেষ্টিং পাব। চ' ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক যাতে এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ'ৰ ন'টিফিকেশ্যনবিলাক আপোনালোকে পাই থাকে। চ' আজি আমি এই ভিডিঅ'টোত মানি বিল যিটো আৰ্টিকল 110ত সন্নিৱিষ্ট কৰা হৈছে খুঁটিনাটি মাৰি ডিছকাছ কৰিম। চ' আহকচোন আজি পাৰ্লিয়ামেণ্ট এই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। চ' অলৰেডি আপোনালোকে যিহেতু জানে যে আমি পাৰ্লিয়ামেণ্ট এই চেপ্টাৰটোৰ যিখিনি ইম্পৰ্টেণ্ট পইণ্ট এনেকৈ ভাঙি লৈছোঁ আৰু প্ৰত্যেকটো পইণ্ট আমি ডিছকাছ কৰিম, প্ৰত্যেকটো পইণ্টৰ ছাব পইণ্টবিলাক ডিছকাছ কৰিম, ছাবৰ ছাব পইণ্ট এনেকৈ ডিছকাছ কৰি গৈ থাকিম। চ' এজ ইউজুৱেল আপোনালোকে যিহেতু জানে যে এই প্ৰচেছত ডিছকাছ কৰিলে কোনো ধৰণৰ পইণ্ট আপোনালোকৰ ৰৈ নাযায় আৰু কিবা পইণ্টত যদি আপোনালোকৰ উইকনেছো থাকে সেইটোৰ ওপৰত আপোনালোকে স্পেচিয়েলি এটা নিজৰ ফালৰ পৰা এফৰ্ট দি কাম কৰিব পাৰে। তথাপিতো মই ইয়াত এনেকুৱা ধৰণে বুজাবলৈ চেষ্টা কৰিছোঁ কোনো পইণ্ট আপোনালোকৰ একো খোকোজা যাতে নাথাকে। তথাপিতো যদি কিবা ডাউট থাকে আপোনালোকে কমেণ্ট বক্সত লিখিব পাৰে, তাৰ ওপৰত মই বুজাবলৈ চেষ্টা কৰিম। চ' অলৰেডি বহুত পাৰ্ট আমাৰ ডিছকাছ কৰা হৈ গ'ল আগৰ ভিডিঅ'বিলাকত যদি চাই। আমি বৰ্তমান লেজিছলেটিভ প্ৰচিডিউৰ ইন পাৰ্লিয়ামেণ্ট এই টপিকটো ডিছকাছ কৰিছোঁ। আগৰ টপিকবিলাক যদি আপোনালোকে জানিবলৈ বিচাৰে চাই ল'ব পাৰিব আমাৰ আগৰ ভিডিঅ'বিলাকত। চ' দেখিবলৈ পাইছে কিমানবিলাক ইয়াত পইণ্ট আছে, প্ৰত্যেকটো পইণ্টে কিন্তু ইম্পৰ্টেণ্ট দেই। চ' পাৰ্লিয়ামেণ্ট এই চেপ্টাৰটো আমি যদি ক'বলৈ যাওঁ ইণ্ডিয়ান পলিটিৰ আটাইতকৈ বিগেষ্ট এণ্ড ওৱান অফ দ্য মষ্ট ইণ্টাৰেষ্টিং চেপ্টাৰ হয়। চ' এই চেপ্টাৰটো যদি শিকা থাকে আপোনালোকৰ ইয়াৰ এটা যিটো ষ্টেট এনালজি যিটো আছে আমি ক'ব পাৰোঁ লেজিছলেচাৰ, এই চেপ্টাৰটো বহুত সহজ পাব। চ' নট ফ্ৰম এক্সাম পইণ্ট অফ ভিউ, এইটো বিং এন ইণ্ডিয়ান চিটিজেন জনাটো খুবেই প্ৰয়োজন। চ' আজি আমি ইয়াত মেইনলি ডিছকাছ কৰিম মানি বিলছ। চ' অলৰেডি আমি ইয়াৰ আগৰ ভিডিঅ'টো ডিছকাছ কৰিছোঁ যে বিল কেই প্ৰকাৰৰ থাকে জেনেৰেলি, অৰ্ডিনাৰী বিল, মানি বিল, ফাইনেন্সিয়েল বিল। ফাইনেন্সিয়েল বিলৰো দুটা পাৰ্ট থাকে, পাৰ্ট 1, পাৰ্ট 2 আৰু কনষ্টিটিউচনেল এমেণ্ডমেণ্ট বিল। চ' অৰ্ডিনাৰী বিলৰ যিটো লেজিছলেটিভ প্ৰচিডিউৰ খুঁটিনাটি মাৰি ইয়াৰ আগৰ ভিডিঅ'টো ডিছকাছ কৰা হৈ গ'ল, আজি আমি ডিছকাছ কৰিম মেইনলি মানি বিল। চ' মানি বিলৰ কথা আমাৰ কনষ্টিটিউচনৰ 110 আৰ্টিকুলৰ তাত সন্নিৱিষ্ট কৰা হৈছে। তাত মানি বিলৰ যিটো ডেফিনেশ্যন সেই ডেফিনেশ্যনটো দিয়া হৈছে। তাত কোৱা হৈছে যে মানি বিলত কেইটামান পইণ্ট দিয়া হৈছে, সেইকেইটা পইণ্টৰ ভিতৰত যদি আহে সেই বিলখনক মানি বিল বুলি ক'ব পাৰি। 7টা পইণ্ট আপোনালোকৰ কিতাপত দিয়া আছে, সেই পইণ্টকেইটা ভালকৈ বুজিবলৈ চেষ্টা কৰিব। চ' কথাটো কেনেকুৱা, যিকোনো ধৰণৰ ইম্পজিশ্যন, এবলিশ্যন, ৰেমিশ্যন, অল্টাৰেশ্যন আৰু ৰেগুলেশ্যন টেক্সৰ যদি কৰিব লাগে তেনেকুৱা ক্ষেত্ৰত এখন বিল দিব লাগিব। এতিয়া ছাপ'জ গভৰ্ণমেণ্টে কাইলৈ বোলে কৰ্পৰেট টেক্স বোলে এনেকুৱা ধৰণৰ কথাবিলাক যিটো হয় সেইটো বোলে বঢ়াব বিচাৰিছে বা কমাব বিচাৰিছে, নিজৰ খুচিমতে কৰিব নোৱাৰে, সেই বস্তুটো এটা মানি বিলৰ প্ৰচেছ যাব। মানি বিলৰ প্ৰচেছটো কি আমি সেইটো ডিছকাছ কৰিম, কিন্তু সেইটো মানি বিলত আহিব। গভৰ্ণমেণ্টে যিটো ৰেগুলেশ্যন, তাৰমানে এতিয়া ধৰি লওক গভৰ্ণমেণ্টৰ ওচৰলৈ যিবোৰ ৰিচিপ্ট আহে, পইচা যিটো আহে, সেই পইচাটো যদি বড়ো কৰিব লাগে, পইচা অহা কথাটো কোৱা নাই, গভৰ্ণমেণ্টে যদি ইউনিয়ন গভৰ্ণমেণ্টে যদি পইচা যিকোনো ধৰণৰ লাগিলে সেইটো ইণ্টাৰনেল হওক বা এক্সটাৰ্নেল চ'ৰ্চৰ পৰা যদি বড়ো কৰিব লাগে, ইয়াৰ কাৰণে যিবোৰ ৰেগুলেশ্যন আছে এই ৰেগুলেশ্যনবিলাক থ্ৰু মানি বিল এপ্ৰুভ কৰাব লাগিব। কনচলিডেটেড ফাণ্ড অফ ইণ্ডিয়া, কণ্টিনজেন্সি ফাণ্ড অফ ইণ্ডিয়া, আমি এইবিলাক বস্তু ভালকৈ ডিছকাছ কৰিম। এই পাৰ্লিয়ামেণ্ট চেপ্টাৰটোতে পাম, আগলৈ পাই আছোঁ। চ' ইয়াৰ যিখিনি কাষ্টডি ৰিলেটেড আৰু এইবিলাকৰ পৰা পইচা যদি উলিয়াবলগীয়া হয় তেতিয়াও সেই মানি বিলৰ আণ্ডাৰতে আহিব। যিকোনো ধৰণৰ পইচা যদি মানি যদি হয় সেইখিনি এপ্ৰপ্ৰিয়েশ্যন কৰাব লাগে থ্ৰু কনচলিডেটেড ফাণ্ড অফ ইণ্ডিয়া, সেইটো মানি বিলৰ আণ্ডাৰতে আহিব। কনচলিডেটেড ফাণ্ড অফ ইণ্ডিয়া, ইয়াত যিখিনি এক্সপেণ্ডিচাৰ হৈছে নাইবা যিখিনি পইচা তাত সোমাইছে গোটেইখিনি বস্তু মানি বিলৰ আণ্ডাৰত আহিব।
যিকোনো ধৰণৰ পইচা কনচলিডেটেড ফাণ্ড অফ ইণ্ডিয়াৰ একাউণ্টত সোমাইছে, ৰিচিপ্ট মানে একাউণ্টত সোমাইছে বা পাব্লিক একাউণ্ট অফ ইণ্ডিয়াত সোমাইছে বা এনেকুৱা ধৰণৰ পইচাৰ যিখিনি ইছ্যু যিবিলাক আছে বা অডিট একাউণ্টছ ইউনিয়ন হওক বা ষ্টেট হওক এইবিলাকো মানি বিলৰ আণ্ডাৰত আহিব। আৰু এনেকুৱা ধৰণৰ যিবিলাক আইডেণ্টিকেল মেটাৰ্ছ আছে যিবিলাক আমি অলৰেডি ডিছকাছ কৰিছোঁ এইবিলাকো মানি বিলৰ আণ্ডাৰত আহিব। চ' মেইন আপোনালোকে যদি প্ৰথম এই 5টা পইণ্ট যদি মনত ৰাখে এই 5টা পইণ্টৰ পৰা আপোনালোকে বুজি পাই যাব যে মানি বিলত কোনবিলাক টপিক সন্নিৱিষ্ট কৰা হয়। জেনেৰেলি কি হয় কেতিয়াবা আপোনালোকক ডাইৰেক্টলি প্ৰিলিমছত ষ্টেটমেণ্ট বেছ প্ৰশ্ন সুধিব পাৰে। ষ্টেটমেণ্ট বেছ প্ৰশ্নত কি হ'ব পাৰে যিটো লেংগুৱেজ ইয়াত লিখা আছে তেনেকুৱাকৈ নুসুধি অলপ অল্টাৰ কৰি পেলাই সুধিব পাৰে, নাইবা কেতিয়াবা মানি বিলৰ বিষয়েও ডাইৰেক্টলি মেইন যিহেতু আহি আছে এক্সপ্লেইন কৰিবলৈ দিব পাৰে যে কি বুজিছে আপোনালোকে বা কেনেকুৱা ধৰণৰ ইয়াৰ ক্ৰিটিকেলি এনালাইজ কৰিবলৈ দিব পাৰে যিকোনো এটা ছিটুৱেশ্যনৰ ওপৰত। এতিয়া কথা হ'ল যে আমি মানি বিল কোনবোৰ হয় সেইবোৰ ডিছকাছ কৰিলোঁ, কিন্তু কোনবিলাক মানি বিল নহয় আমি সেইটোও জানিব লাগিব। সেইটো কথাও কিতাপত দি থোৱা আছে, জানিব লাগিব আমি যে এইবিলাক মানি বিল নহয়। এতিয়া কথাটো হৈছে যিকোনো ধৰণৰ ফাইন ইম্প'জ কৰা হ'ল বা যিকোনো ধৰণৰ প্ৰিকশ্যনাৰী পেনাল্টিজ হ'ল এইবিলাক কিন্তু মানি বিল নহ'ব। যিকোনো ধৰণৰ ছাৰ্ভিচৰ কাৰণে ফিজ ডিমাণ্ড নাইবা পে'মেণ্ট লাইচেঞ্চ যদি ল'ব লাগে ইউনিয়ন গভৰ্ণমেণ্টে এইবিলাক মানি বিলৰ আণ্ডাৰত নাহিব। যিকোনো ধৰণৰ লোকেল অথৰিটি বা লোকেল পাৰ্পজত যদি যিকোনো ধৰণৰ টেক্স ইম্প'জ কৰা হয়, এবলিশ্যন কৰা হয়, ৰেমিশ্যন কৰা হয়, অল্টাৰেশ্যন কৰা হ'ব বা ৰেগুলেশ্যন কৰা হ'ব এইবিলাক মানি বিলৰ ক্ষেত্ৰত নাহিব। মানে কথাটো ধৰি লওক যে যিকোনো এটা মিউনিচিপালিটিয়ে বোলে ধৰি লওক কাইলৈ বোলে কিছুমান টেক্স বোলে তাৰ চেঞ্জেছ আনিছে, কিছুমান টেক্স বোলে চেঞ্জ কৰিব, তাত কিছুমান টেক্স লগাব, এইবিলাক কিন্তু মানি বিলৰ আণ্ডাৰত নাহিব। যিবিলাক আমাৰ ইউনিয়ন গভৰ্ণমেণ্টৰ লগত ৰিলেটেড কনচলিডেটেড ফাণ্ড অফ ইণ্ডিয়া যিটো কণ্টিনজেঞ্চি ফাণ্ড অফ ইণ্ডিয়া এইবিলাকত যদি সোমাইছে নাইবা এইবিলাকৰ পৰা উলিয়াব লাগে এইবিলাক মানি বিলৰ ক্ষেত্ৰত আহিব। চ' মানি বিলৰ কনচেপ্টটো ভালকৈ শিকি লওক, বিকজ আমি যেতিয়া আগবাঢ়ি যাম ফাইনেন্সিয়েল বিল যেতিয়া পাম এই ফাইনেন্সিয়েল বিলবিলাকৰ কথাত কিন্তু প্ৰয়োজন হৈ যাব। নেক্সট আহিলে ছিগনিফিকেঞ্চ অফ মানি বিল। ইয়াৰ মেইন পইণ্টকেইটা মই ইয়াত লিখিছোঁ, কিন্তু কিতাপখনত প্ৰত্যেকটো লাইন ইম্পৰ্টেণ্ট। ষ্টিল মেইন পইণ্টকেইটা আপোনালোকে যদি জানি থয় ইয়াৰ যদি স্ক্ৰীনশ্বটো লৈ থয় বহুত আপুৰুগীয়া বস্তু কিন্তু ইয়াৰ পৰা প্ৰত্যেকটো লাইনৰ পৰা প্ৰশ্ন হ'ব পাৰে। ছিগনিফিকেঞ্চনো কি হয় মানি বিলৰ? এতিয়া কথাটো হৈছে যে মানি বিল এখন বিল, সেই বিলখন মানি বিল হয় নে নহয় সেই ডিচিশ্যন ল'ব পৰা ক্ষমতাটো কাৰ আছে? লোকসভাৰ স্পীকাৰৰহে আছে। অ'কে, এতিয়া এজন স্পীকাৰে এইটো ডিচাইড কৰিব যে সেই বিলখন মানি বিল হয় নে নহয়, তেখেতে ডিচাইড কৰিব আৰু তেখেতৰ যিটো ডিচিশ্যন সেইটো কোনো কোৰ্টত কুৱেশ্যন কৰিব নোৱাৰে, নট ইভেন প্ৰেচিডেণ্ট বা পাৰ্লিয়ামেণ্টে। এতিয়া সেই মানি বিলখন স্পীকাৰে ছাপ'জ ডিচাইড কৰি দিলে যে সেইখন মানি বিল হ'ব, সেই বিলখন কি কৰিলে ৰাজ্যসভালৈ সেইখন পঠিওৱা হ'ল, ট্ৰান্সমিট কৰা হ'ল আৰু ৰাজ্যসভাৰ ইয়াৰ পিছত যিখিনি প্ৰচেছ আছে সেই প্ৰচেছখিনি হ'ব ইয়াত। চ' কথাটো হৈছে কনষ্টিটিউশ্যনে আমাৰ মানি বিলখন এপ্ৰুভ কৰাৰ এটা স্পেচিয়েল প্ৰচেছ দিছে। প্ৰচেছটো কেনেকুৱা ধৰণৰ যে মানি বিলখন কেৱল লোকসভাতহে কিন্তু ইন্ট্ৰডিউচ কৰিব পাৰি, ৰাজ্যসভাত নোৱাৰি। আৰু মানি বিলখন ইন্ট্ৰডিউচ কৰিবলৈ হ'লে আগতে প্ৰেচিডেণ্টৰ ৰেকমেণ্ডেশ্যন লাগিব, ভেৰি ভেৰি ইম্পৰ্টেণ্ট। এইবিলাক পইণ্ট কিন্তু মনত ৰাখিব, কনফিউজন হৈ যাব পাৰে বহুত ক্ষেত্ৰত। চ' সেইকাৰণে মই মেইন পইণ্টকেইটা ইয়াত লিখি দিছোঁ, কিন্তু প্ৰত্যেকটো পইণ্টৰ পৰা আহিব পাৰে। এইটো নাভাবে যিটো পইণ্ট মই লিখা নাই সেইটো পইণ্টৰ পৰা চাব নালাগে, মনত ৰাখিবৰ কাৰণে মই লিখিছোঁ। চ' কথাটো হৈছে যে মানি বিলখন কেৱল এজন মিনিষ্টাৰেহে উত্থাপন কৰিব পাৰে। যেনেকৈ আমি পাইছিলোঁ অৰ্ডিনেৰী বিল এজন মিনিষ্টাৰেও পাৰে, এজন প্ৰাইভেট মেম্বাৰেও পাৰে, মানে যিকোনো এজন এম পিও পাৰিব, কিন্তু মানি বিল কেৱল এজন মিনিষ্টাৰেহে উত্থাপন কৰিব পাৰিব, তাকো লোকসভাত উইথ দ্য ৰেকমেণ্ডেশ্যন অফ প্ৰেচিডেণ্ট। এতিয়া কথাটো হ'ল যে মানি বিলখন ধৰি লওক লোকসভাত উত্থাপন কৰা হ'ল, লোকসভাৰ পৰা সেইখন পাছ কৰাও হৈ গ'ল। এতিয়া কি হ'ব, মানি বিলখন ৰাজ্যসভালৈ পঠিয়াই দিয়া হ'ল। ৰাজ্যসভাৰ মানি বিলৰ ৰিলেটেড ৰেষ্ট্ৰিক্টেড পাৱাৰ আছে। ৰেষ্ট্ৰিক্টেড পাৱাৰ মানে কি, যে মানি বিলখন ৰাজ্যসভালৈ আহিলে তেওঁলোকে মানি বিলখনৰ ৰিলেটেড কথাবিলাক ডিছকাছ কৰিলে, কিন্তু তেওঁলোকে কোনো এমেণ্ডমেণ্ট ইয়াত এমেণ্ডমেণ্ট ছাপ'জ তেওঁলোকে দিলেও তেওঁলোকে ৰিজেক্ট কৰিব নোৱাৰে। এতিয়া কথাটো কেনেকুৱা ধৰণৰ, ইয়াত তেওঁলোকে ৰেকমেণ্ডেশ্যন দিব পাৰে, এমেণ্ডমেণ্ট কৰিব নোৱাৰে,
তেওঁলোকে ৰিজেক্টটো কৰিব নোৱাৰে, তেওঁলোকে ৰেকমেণ্ডেশ্যন কৰিব পাৰে কিছুমান। এতিয়া কথাটো কি, তেওঁলোকে লোকসভালৈ উইদিন 14 days কিন্তু মানি বিলখন ৰিটাৰ্ণ কৰি দিব লাগিব, বুজিছেনে? মিনিমাম 14 days ভিতৰত লোকসভালৈ ৰিটাৰ্ণ কৰিব লাগিব। এতিয়া কথাটো হৈছে এইটো লোকসভাৰ ওপৰত ডিপেণ্ড কৰে যে তেওঁলোকে ৰাজ্যসভাই দিয়া ৰেকমেণ্ডেশ্যনখিনি মানিছে নে নাই মানা। এতিয়া ধৰি লওক লোকসভাই ৰাজ্যসভাই দিয়া ৰেকমেণ্ডেশ্যনখিনি মানি ল'লে, তেতিয়া কি হৈ যাব, দুইটা হাউচৰ পৰা সেইটো এপ্ৰুভ বুলি গণ্য কৰা হ'ব। বাই চান্স এইটো ধৰি লওক যে লোকসভাই ৰাজ্যসভাই দিয়া ৰেকমেণ্ডেশ্যনখিনি মানি নল'লে, তথাপিতো সেইটো দুইটা হাউচৰ পৰা এপ্ৰুভ বুলি মানি লিয়া হ'ব। মানে ৰাজ্যসভালৈ জাষ্ট ফৰ ফৰ্মেলিটিজৰ কাৰণেহে মানি বিলখন পঠিওৱা হৈছে, ৰাজ্যসভাৰ এই ক্ষেত্ৰত কোনো ধৰণৰ পাৱাৰেই নাই। এতিয়া যিটো ক'লো যে 14 days এই কথাটো ক'লো যে বাই চান্স ধৰি লওক যে লোকসভাৰ পৰা মানি বিলখন পাছ হৈ গ'ল, ৰাজ্যসভালৈ গ'ল, ৰাজ্যসভাই বোলে সেই বিলখন ৰাখি থৈ দিলে বোলে আমি ঘূৰাই নিদিওঁ এতিয়া, ডাজন্ট মেটাৰ, তথাপিতো সেইখন বোলে 14 days হৈ গ'ল, 15 days দিনাখন কি হ'ব, এইটো ধৰি লোৱা হ'ব যে লোকসভা আৰু ৰাজ্যসভা দুইটাৰ পৰা সেইখন পাছ হৈ গ'ল। চ' ৰাজ্যসভাৰ ওচৰত এটাই অপশ্যন আছে যে তেওঁলোকে পাছ কৰি দিব লাগিব, তেওঁলোকে ৰেকমেণ্ডেশ্যন দিছে, তেওঁলোকে ৰাখি থৈ দিছে, ইট ডাজন্ট মেটাৰ, তেওঁলোকে পাছ কৰি দিয়াটোৱে তেওঁলোকৰ হাতত একমাত্ৰ অপশ্যন আছে। এতিয়া কথাটো হৈছে যে মানি বিলখন লোকসভাৰ পৰা পাছ হৈ গ'ল, ৰাজ্যসভাৰ পৰা পাছ হৈ গ'ল, সেই বিলখন কাৰ ওচৰলৈ যাব, প্ৰেচিডেণ্টৰ ওচৰলৈ যাব। এতিয়া প্ৰেচিডেণ্টে কি কৰিব পাৰে, প্ৰেচিডেণ্টে নিজৰ এছেণ্ট দি দিব পাৰে সেই বিলখনত, উইথহেল্ড কৰি থৈ দিব পাৰে যে বিলখন উইথহেল্ড যদি কৰি থৈ তাতেই শেষ হৈ গ'ল। কিন্তু প্ৰেচিডেণ্টে ৰিকনচিডাৰেশ্যনৰ কাৰণে কিন্তু পঠাই দিব নোৱাৰে যে আপোনালোকে এইখিনি কোনেই আকৌ বিবেচনা কৰি চাওক বুলি পঠিয়াই দিব নোৱাৰে কিন্তু মানি বিলখন, বিকজ তেখেতৰে পাৰ্মিশ্যন লৈ পেলাই মানি বিলখন উত্থাপন কৰা হৈছিলে। চ' এইখিনি আমি বুজিলোঁ। চ' এটা আমি যদি অভাৰঅল কিতাপত দিয়া আছে 22.4 নম্বৰ টেবুল, কিনো ডিফাৰেঞ্চ এবাৰ চাই লওক, ক্লিয়াৰ হৈ যাব। আৰু এবাৰ অৰ্ডিনাৰী বিল আমি ইয়াৰ আগৰ ভিডিঅ'টোত ডিছকাছ কৰিছোঁ, অৰ্ডিনাৰী বিলখন লোকসভা বা ৰাজ্যসভা দুয়োটাতে উত্থাপন কৰিব পাৰি, যিকোনো এটাতে কৰিব পাৰি, প্ৰচেছটো একেটাই থাকে। কিন্তু মানি বিলখন লোকসভাতে উত্থাপন কৰিব পাৰি, ৰাজ্যসভা নোৱাৰি। অৰ্ডিনাৰী বিলখন এজন মিনিষ্টাৰ বা প্ৰাইভেট মেম্বাৰ যিকোনোৱে উত্থাপন কৰিব পাৰে, কিন্তু মানি বিলখন অকল মিনিষ্টাৰেহে উত্থাপন কৰিব পাৰিব। অৰ্ডিনাৰী বিলখন যেতিয়া উত্থাপন কৰিব লাগে প্ৰেচিডেণ্টৰ ৰেকমেণ্ডেশ্যন নালাগে, কিন্তু মানি বিলখন যেতিয়া উত্থাপন কৰিব লোকসভাত, সেইখন প্ৰেচিডেণ্টৰ সন্মতি লাগিব। মানি বিলখন, অৰ্ডিনাৰী বিল যিখন ৰাজ্যসভাই এমেণ্ড কৰিব পাৰে, কিন্তু মানি বিলখনৰ ক্ষেত্ৰত ৰাজ্যসভাই এমেণ্ড কৰিব নোৱাৰে। ৰাজ্যসভাই উইদিন 14 days সেইখন ৰিটাৰ্ণ কৰিব লাগিব লোকসভাত, যদি ৰিটাৰ্ণ নকৰে সেইখন ধৰি লোৱা হ'ব যে ৰাজ্যসভাৰ পৰাও পাছ হৈ গ'ল। নেক্সট 5 নম্বৰ পইণ্টটো কি কৈছে, যে ৰাজ্যসভাই অৰ্ডিনাৰী বিলখন মেক্সিমাম 6 monthsৰ কাৰণে ডিটেইন কৰি থৈ দিব পাৰে। তাৰপিছত কি হ'ব, যদি কোনো ধৰণৰ পৰিস্থিতি ঠিক নহয়, জইণ্ট চিটিঙৰ কথাটো আহি পৰে। কিন্তু মানি বিলখন মেক্সিমাম 14 daysৰ কাৰণেহে পাৰে, 14 daysৰ পিছত কিন্তু এইটো ধৰি লোৱা হ'ব যে সেইখন পাছ হৈ গ'ল। মানি বিলখনত যিটো লোকসভাৰ স্পীকাৰৰ অৰ্ডিনাৰী বিলত লোকসভাৰ স্পীকাৰৰ চাৰ্টিফিকেশ্যন নালাগে, কিন্তু মানি বিলৰ ক্ষেত্ৰত লোকসভাৰ স্পীকাৰৰ চাৰ্টিফিকেশ্যন লাগিব যে এখন মানি বিল হয় নে নহয়। অ'কে, এতিয়া কথাটো কেনেকুৱা যে অৰ্ডিনাৰী বিলখন যেতিয়া প্ৰেচিডেণ্টৰ এছেণ্টৰ কাৰণে পঠিয়াই দিয়া হয়, কিবা কাৰণত যদি তাত ডেডলক হৈছে, মানে ধৰি লওক লোকসভাৰ পৰা পাছ হৈ গ'ল, ৰাজ্যসভালৈ গ'ল, ৰাজ্যসভাই যিবোৰ এমেণ্ডমেণ্ট কৰি দিছে সেইবোৰ লোকসভাই নামানে, তেনেকুৱা ক্ষেত্ৰত ডেডলক হৈ যাব। আৰু এই ডেডলকখিনি ভাঙিবৰ কাৰণে কি কৰা হয়, প্ৰেচিডেণ্টে এখন চামন দিব যে আপোনালোকে জইণ্ট চিটিং কৰক, গোটেই সাংসদ লোকসভা আৰু ৰাজ্যসভাৰ মিলি পেলাই তাত আকৌ ভোটিং হ'ব, ভোটিং যদি তাত পাছ হৈ গ'ল, আৰু যদি পাছ হোৱা নাই তাতে বিলখন শেষ হৈ গ'ল। এই কথাটো হৈছে যিটো জইণ্ট চিটিঙৰ কথা। কিন্তু মানি বিলৰ ক্ষেত্ৰত কথাটো জইণ্ট চিটিঙৰ কথা আহিয়ে নপৰে, যে লোকসভাই পাছ কৰি ৰাজ্যসভালৈ পঠিয়াই দিলে, ৰাজ্যসভাই মানক ৰাজ্যসভাই নামানক, ইট ডাজন্ট মেটাৰ, লোকসভাৰ যিটো পাৱাৰে ইয়াত সৰ্বেসৰ্বা বুলি ধৰি লোৱা হ'ব। অৰ্ডিনাৰী বিলখন যেতিয়া লোকসভাত ছাপ'জ সেইখন ৰিজেক্ট হৈ গ'ল, ডিফিট হৈ গ'ল, তাৰ মিনিংটো কি, গভৰ্ণমেণ্ট যিখন আছে তাৰ ওপৰত কনফিডেঞ্চে নাই, তাত মেজৰিটি নায়েই। চ' এনেকুৱা ক্ষেত্ৰত কি হ'ব, ৰেজিগনেশ্যন অফ দ্য গভৰ্ণমেণ্ট হৈ যাব। ছেইম কথা কিন্তু মানি বিলৰ ক্ষেত্ৰতো আহে, লোকসভাত যদি মানি বিলখন ৰিজেক্ট হৈ গ'ল, ৰেজিগনেশ্যন অফ দ্য গভৰ্ণমেণ্ট বুলি ধৰি লোৱা হ'ব। যেতিয়া অৰ্ডিনাৰী বিলখন প্ৰেচিডেণ্টৰ ওচৰলৈ পঠিয়াই দিয়া হয়, প্ৰেচিডেণ্টে এপ্ৰুভ কৰিব পাৰে,
সেইখন উইথহেল্ড কৰি থৈ দিব পাৰে বা ৰিটাৰ্ণ কৰি দিব পাৰে ৰিকনচিডাৰেশ্যন। কিন্তু ৰিটাৰ্ণ হৈ পেলাই যেতিয়া প্ৰেচিডেণ্টৰ ওচৰলৈ ঘূৰি আহিব, প্ৰেচিডেণ্টে কিন্তু তাত নিজৰ এছেণ্ট দিবলৈ বাধ্য। মানি বিলৰ ক্ষেত্ৰত প্ৰেচিডেণ্টে নিজৰ এছেণ্ট দিব পাৰে, উইথহেল্ড কৰি থৈ দিব পাৰে, উইথহেল্ড কৰি থলে তাতেই শেষ হৈ গ'ল, কিন্তু ৰিকনচিডাৰেশ্যনৰ কাৰণে পঠিয়াব নোৱাৰে। এনেকুৱা পইণ্টবিলাক প্লিজ মনত ৰাখিব। এইটো কাৰণে ৰিকনচিডাৰেশ্যনৰ কাৰণে পঠিয়াই দিব নোৱাৰে, বিকজ প্ৰেচিডেণ্টৰ ৰেকমেণ্ডেশ্যন লৈহে মানি বিলখন আগতে লোকসভাত উত্থাপন কৰা হৈছিলে। চ' এইখিনি পইণ্ট থাকে। এই পইণ্টখিনি মই আপোনাক ৰিকুৱেষ্ট কৰিছোঁ যে আণ্ডাৰলাইন কৰি থৈ দিয়ক বা নিজাববীয়াকৈ একদম বুজি পোৱাকৈ নিজৰ শ্বৰ্ট নোট বনাই লওক, বিকজ বহুত ধৰণৰ কনফিউজন হৈ যায়। যিমানে আগবাঢ়ি গৈ থাকিব কনফিউজন হৈ যাব। চ' পলিটিৰ মেইন কথা সেইখিনিয়ে, বাৰে বাৰে যেতিয়া আপোনালোকে ৰিভিজন কৰি থাকিব, কিন্তু বুজি পাব লাগিব দেই গোটেই কথাখিনি। মই কি ক'বলৈ বিচাৰিছোঁ কথাখিনি খুব ভালকৈ বুজিবলৈ চেষ্টা কৰক। যদি বুজি পোৱা নাই ভিডিঅ'টো আকৌ এবাৰ চাওক, দুবাৰ তিনিবাৰ পঢ়িবলৈ চেষ্টা কৰক, গোটেই কথাখিনি শিকি যাব। তাৰপিছতো যদি কিবা আপোনালোকৰ বুজি পোৱাত অসুবিধা হৈছে কমেণ্ট বক্সত আমাক লিখিব পাৰে, সাধ্য অনুসৰি চেষ্টা কৰিম সেইটোৰ ওপৰত আকৌ এটা ভিডিঅ' বনাবলৈ। চ' বাট মই নাভাবোঁ এইখিনি ইমান সহজভাৱে কোৱাৰ পিছত আপোনালোকৰ কিবা ডাউট থাকিব পাৰে। চ' আজি এই ভিডিঅ'টোত ইমানেই। নেক্সট আমি ফাইনেন্সিয়েল বিলৰ ওপৰত ভালকৈ ডিছকাছ কৰিম। চ' ভিডিঅ'টো যিমান পাৰে আপোনালোকৰ অন্যান্য ফ্ৰেণ্ডছ বা এক্সপিৰিয়েঞ্চসকলৰ লগত শ্বেয়াৰ কৰিব পাৰে, যিসকলে প্ৰিপাৰেশ্যন কৰি আছে, বিকজ ভিউজ যথেষ্ট কমি আছে। আমাৰো ভাল লাগিব আপোনালোকৰ সহায় সহযোগিতা যদি আমি পাওঁ, আপোনালোকৰ যদি ৰেকমেণ্ডেশ্যন পাওঁ, উৎসাহ এটা আমিও পাওঁ। চ' নেক্সট ভিডিঅ'ত পুনৰ লগ পাম। ভিডিঅ'টো প্লিজ লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব। চ' আজিৰ বাবে ইমানেই। টেক কেয়াৰ, থেংক ইউ এণ্ড জয় হিন্দ।